যোৰহাটত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী আটক। যোৰহাটৰ আৰক্ষীয়ে ৰৰৈয়া অঞ্চলৰ প্ৰবীণ পাল নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰে লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ নগদ ধন, মোবাইল ফোন। সৰবৰাহকাৰীটোৱে অতি কৌশলেৰে স্কুটিৰ চিটত লুকুৱাই আনিছিল ড্ৰাগছখিনি। নিউজ ডেস্ক AIN লাইভ। পোনপ্ৰথমে ৰাইজকে ধন্যবাদ জনাব খুজিম, অন্য মাধ্যমৰ যোগেদিও ৰাইজক ধন্যবাদ জনাইছোঁ, কাৰণ চ'ৰ্চ আপোনালোকৰ ৰাইজৰ মাজৰ পৰাই আমি পাইছিলোঁ। দিনজোৰা ধৰি OC যোৰহাট পুলিচ টীমে কষ্ট কৰি আহিছে দিনটো, আৰু তেওঁলোকে ফ'ল' আপৰ চেষ্টাত আমি প্ৰবীণ পাল নামৰ মানুহজন এপ্ৰিহেণ্ড কৰিছোঁ, আৰু তাৰ লগতে তেওঁৰ পৰা আমি চিজাৰ কৰিছোঁ ছাছপেক্টেড হেৰইন 8.55 গ্ৰাম। গতিকে তাৰ মাৰ্কেট ভেলু এপ্ৰক্সিমেটলি যদি আমি এতিয়াৰ ডেটত চাওঁ তেতিয়া 1 লাখৰ ওপৰ হ'ব। গতিকে তাৰ লগতে তেওঁৰ স্কুটি, য'ৰ পৰা তেওঁৰ জব্দ হৈছে, আৰু লগত মোবাইল ফোন, কেছ, সেইখিনি আমাৰ জব্দ কৰা হৈছে ৰৰৈয়া অঞ্চলৰ পৰা। যোৰহাটত দিনক দিনে কিন্তু ড্ৰাগছৰ যি মানে বৃদ্ধি পাইছে নাই সেইটো সঠিককৈ আমি হেৰি কৰিব নোৱাৰোঁ, কিন্তু চলি আছে, আৰু তেওঁৰ লগতে সেইখিনিৰ লগতে আমিও আমাৰ অভিযান চলাই গৈ থাকিম। আপোনালোকে দেখিছে নিশ্চয়, এই বছৰটোতে আমাৰ 33টা কেছ ইতিমধ্যে হৈছে, এইটোক ধৰি আৰু আমাৰ ইনক্ৰিজ হৈ গৈ থাকিব। গতিকে অভিযান আমি চলাই যাম, আৰু ৰাইজৰ সহায় পালে আমি নিশ্চয় সুখী হ'ম আৰু অভিযান চলাই যাব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।